কৈছে ভুৰকা পিন্ধিব লাগিব, তই আমাৰ মুছলিমলৈ আহিলি, গৰু মাংস খাব লাগিব, যদি এইবিলাক নকৰ তেতিয়াহ'লে তই পেটৰ বাচ্চাৰ লগতে বোলে মাৰি দিম তোক, এনেকুৱা কৈছে। অঁ, ছোৱালীজনী কৈছে সেই আমি মুছলিম লগত গ'ল বুলি ফোনো কৰা নাছিলোঁ, পাছত এনেকুৱা শাস্তি দিছে, এইবিলাক হেৰি কৰিছে বুলি ফোন কৰাৰ কাৰণে ডাঙৰ ছোৱালী আহি চাইছে হয় ঘটনাটো। ছোৱালীটোক একদম অৱস্থা নাইকিয়া মনে কৰি দিছে মাৰি মেলি। তাৰ থানাৰ পৰা ওলাই আহিলোঁ, ওলাই আহোঁতে আমি এইটো ইয়াতে ৰৈ আছোঁ, এইখিনিতে ৰৈ আছোঁ। তাহাঁতি ওলাই পেলাই ছোৱালীজনীক তুমি এইফালে আহাচোন বুলি বায়েকে মাতি পেলাই ছোৱালীটো এইখিনিতে গৈছে, এই পষ্ট খুটাটোৰ ওচৰত। আমি বায়েক আৰু ময়ো গ'লোঁ তাৰ ওচৰত, ল'ৰাটো বাইক। তাৰ বাইদেউ মাতিলে ছোৱালীটোক, মাতি পেলাই কৈছে বোলে তই বোলে বেছি কৰিছ, এই বোলে এইবিলাক কেছ চেছ বেছি হেৰি কৰিছ ন, তহঁতৰ বহুত বেয়া হেৰি আহিছে বোলে। ইমান জোৰকৈ পেটত গুড় মাৰি দিলে ছোৱালীজনীক, প্ৰেগনেণ্ট ছোৱালীজনীক মাৰি দিলে। অঁ, বাইকে মাৰি দিলে। তাৰপিছত মই গ'লোঁ দৌৰ মাৰি, বাইকে ছোৱালীটোক মাৰিছে, আমি যাবই লাগিব। মোক এনেকৈ শিলগুটি মাৰিছে মাথাত, মাকে বাইকে। তাৰপিছতে এই ডাঙৰ ছোৱালীজনীক হাতত কামুৰি দিলে। হস্পিটেল গ'লোঁ, হস্পিটেল পুলিচে পাছত আহি গোটেই লেডিজ পুলিচ চব চাইছে। তাৰপিছত পুলিচে কৈছে যে তোমালোকে এনেকৈ ৰাস্তাত কাজিয়া চাজিয়া কৰিব নালাগে। আমিতো এতিয়া কাজিয়া কৰিবলৈ অহা নাই ইমান দূৰৰ পৰা, আমি কিবা এটা বিচাৰ ল'বলৈ আহিছিলোঁ। এইষাৰ কথা কৈ পেলাই ছোৱালীজনীৰ অৱস্থা দেখি মই বেছি কথা নাপাতোঁ, আপোনালোকে আমাক কৈছিলে তোমালোকৰ কেছ হ'ব, আপোনালোকে যি লিখে লিখক, আমি মুঠে এতিয়া ছোৱালীজনীক হস্পিটেলত লৈ যাব লাগে, তাৰপিছত কেছ কি হ'ব চাই ল'ম বুলি। অঁ অঁ, কৈছে ছোৱালীজনীক সেইবিলাক কাৰণে বেছি টৰ্চাৰ কৰে। কৈছে ভুৰকা পিন্ধিব লাগিব, তই আমাৰ মুছলিমলৈ আহিলি, গৰু মাংস খাব লাগিব, যদি এইবিলাক নকৰ তেতিয়াহ'লে তই পেটৰ বাচ্চাৰ লগতে বোলে মাৰি দিম তোক। নাম হৈছে পূজা ৰায়, আৰু সি বিয়া হৈছে মুছলিম ল'ৰাৰ লগত, বিয়া হৈছে। আৰু সি মানে বিয়া হোৱাৰ পৰাই মানে সি অকণমান কষ্ট পাই আছে। তেতিয়ালৈকে আমাক কোৱা নাই যে আমি নোকোৱাকৈ বিয়া হৈছে কাৰণে তাই মানে আমাক এইবিলাক জনাবলৈ দিয়া নাই, তাহাঁতৰ ঘৰৰ মানুহ দিয়া নাই, তাইও কোৱা নাছিলে। পিছতে তাই মানে বেলেগৰ মোবাইলেদি একদিন বেছি শাস্তি পাই সহ্য নোহোৱাতে মানে তাই আমাক ক'লে যে এনেকৈ হৈছে, মাৰপিট হৈ আছে, তহঁতি আহিব পাৰিবি নেকি। মাহঁত দূৰত থাকে, মই ওচৰত আছিলোঁ, ডিপুত মই বিয়া হৈছোঁ, মই তাৰ পৰা আহিছোঁ। সেইকাৰণে মাৰপিট কৰে মানে গৰু মাংস নোখোৱাৰ কাৰণে। তাই এটা হিন্দু ছোৱালী হয়, তাই এই বস্তুটো নাখায়, নোচোৱেও আমাৰ মানুহে। তাই ল'ৰাটো চব চাই মেলিয়ে তাইক নিছে। নিয়াৰ পিছতে এইবিলাক জোৰ কৰাৰ কাৰণে তাই নাখাওঁতে মাৰপিট কৰে, মাৰপিট কৰি তাক ভুৰকা পিন্ধিবলৈ কয়, মানে মানুহৰ লগত বেছি কথা পাতিবলৈ নিদিয়ে, ওলাবলৈ নিদিয়ে। আৰু মুখৰ ইমান বেয়াকৈ মাৰি মেলি গোটেই মুখৰ অৱস্থা বেয়া কৰি থৈছে। তাৰপিছত এতিয়া মানে কি হৈছে, বৰ্তমান তাৰ বাচ্চাটোক মানে হানি পहुঁচাবলৈ বিচাৰি আছে, পোৱালিটোক মানে নষ্ট কৰিবলৈ বিচাৰিছে। তাইক মাৰপিট কৰাৰ পিছত এতিয়া তাই এডমিট হৈ আছে হস্পিটেলত যোৰহাটত। সিহঁতৰ পৰিয়ালৰ মানুহে ফুল চাপৰ্ট, ল'ৰা পিনে ছোৱালীজনীক মানে মাৰি পেলালো, তাতে একো নকয়, মানে পুৰা সাহস দিয়ে আৰু ছোৱালীজনীক মাৰক। দৰ্জা বন্ধ কৰি মাৰে, মাকে বায়েকে আৰু ককায়েক চবেই শুনি থাকে তাই চিঞৰে, কিন্তু কোনো মানুহ নাহে তাক বচাবলৈ কাৰণে। আৰু তাই যে থানা ওলাই যাব সেইটোও তাই নোৱাৰে আহিবলৈ। পুলিচে প্ৰথমে ক'লে, আমি প্ৰথমে কাগজ